আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সমগ্ৰ পৃথিৱী সাক্ষী হৈ ৰব বিৰল মহাজাগতিক পৰিঘটনাৰ প্ৰায় 1 ঘণ্টা 23 মিনিট ধৰি চলিব পূৰ্ণগ্ৰাস পৰ্ব আকাশত দৃশ্যমান হ'ব ব্লাড মুন আজি নিশা আকাশত ঘটিব বিৰল মহাজাগতিক পৰিঘটনা 2018 চনৰ পিছত 2025 বৰ্ষৰ আজি নিশা আকাশত দৃশ্যমান হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতীয় সময় অনুসৰি আজি নিশা 9:57 আৰম্ভ হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ এই চন্দ্ৰগ্ৰহণ শেষ হ'ব নিশা 1:27 প্ৰায় 1 ঘণ্টা 23 মিনিট ধৰি চলিব পূৰ্ণগ্ৰাস পৰ্ব এই সময়ছোৱাত পৃথিৱীৰ ছাঁ চন্দ্ৰটোৰ ওপৰত পৰাৰ বাবে চন্দ্ৰটো আন্ধাৰে আৱৰি ৰাখিব কিন্তু বায়ুমণ্ডলেৰে পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰাৰ বাবে ৰঙা ৰঙত দেখিবলৈ পোৱা যাব চন্দ্ৰটো যাক সাধাৰণ ভাষাত কোৱা হয় ব্লাড মুন বুলি এই চন্দ্ৰগ্ৰহণ আপুনিও নিৰাপদভাৱে প্ৰত্যক্ষ কৰিব পাৰিব বাইনকুলাৰ অথবা টেলিস্কোপ ব্যৱহাৰ কৰিলে সুন্দৰকৈ চাব পাৰিব এই পৰিঘটনা এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ চাবলৈ সাজু হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান চৰাৰ জ্যোতিৰ্বিদ সকলোলৈকে তেওঁলোকৰ আহ্বান প্ৰত্যক্ষ কৰক এই মনোমোহা দৃশ্য ই হৈছে এটি মহাজাগতিক পৰিঘটনা আৰু ই খুবেই এক মনোমোহা দৃশ্য গতিকে আমি খুব সুন্দৰভাৱে এই দৃশ্য উপভোগ কৰিব পাৰোঁ আৰু আমি যে খাব নাপায় বা কিবা কাম কৰিব নাপায় ইয়াক মই অন্ধবিশ্বাস বুলি ক'ম এই অন্ধবিশ্বাসসমূহ আমি সমাজৰ পৰা দূৰ কৰিব লাগে খালি চকুৰে দেখা পোৱা যাব এই ঘটনা হয় চন্দ্ৰগ্ৰহণ আমি খালি চকুৰে আমি চাব পাৰোঁ সূৰ্যগ্ৰহণ আমি চাব নোৱাৰোঁ কিন্তু চন্দ্ৰগ্ৰহণ আমি খালি চকুৰে চাব পাৰোঁ আৰু দেখাও পোৱা যাব অসমৰ আকাশত সুন্দৰকৈ দেখা পোৱা যাব হয় যথেষ্ট সুন্দৰকৈ দেখা পোৱা যাব হয় আৰু মই সকলোকে আহ্বান কৰিছোঁ আপোনালোকে চাওক উপভোগ কৰক এই মনোমোহা দৃশ্যটি ইয়াৰ প্ৰভাৱ পৃথিৱীত কিবা পৰে নেকি এনেকুৱা ধৰণৰ যি গ্ৰহণ হয় নাই পৃথিৱীত ইয়াৰ প্ৰভাৱ তেনেকৈ একো নপৰে এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণক লৈ অসমৰ জ্যোতিষীসকলেও আগবঢ়াইছে বিভিন্ন মতামত জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীৰ মতে এই চন্দ্ৰগ্ৰহণৰ পিছত মানুহৰ খং ৰাগ বৃদ্ধি পায় ধৈৰ্য সহ্য কমি যায় গৰ্ভৱতী মহিলাৰ বাবেও আগবঢ়ালে পৰামৰ্শ চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় গ্ৰহণ হোৱাৰ পিছত 15টা দিন মানুহৰ উগ্ৰ ভাৱ থাকে ধৈৰ্য সহ্যটো কমি যায় খং বাঢ়ে আৰু চবফালে এটা অৰাজকতাৰ পৰিৱেশ এটা সৃষ্টি হয় জ্যোতিষশাস্ত্ৰই কৈছে যদিও গ্ৰহণ চাব নাপায় স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে অৰ্থাৎ বিচনাত থাকিব লাগে কোন ৰাশিৰ ব্যক্তিয়ে চাব পাৰিব এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ গ্ৰহণৰ সময়ত কি ৰঙৰ পোছাক পৰিধান কৰিব আৰু গ্ৰহণৰ পিছত কি ৰঙৰ পোছাক পিন্ধিব জনালে জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীয়ে আজিৰ যিটো গ্ৰহণ এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে তেওঁলোকৰ হাৰ্ম নহয় প্ৰথম কথা মেষ ৰাশি কন্যা ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ মানে ৰাশিৰ মানুহে যদি গ্ৰহণটো চায় তেওঁলোকৰ ক্ষেত্ৰত কম প্ৰভাৱ পৰে জ্যোতিষশাস্ত্ৰ মতে আজিৰ আপোনালোকে ৰঙা ড্ৰেছ পিন্ধিব ৰঙা ড্ৰেছটো আজি চবতকৈ বেছি গ্ৰহণযোগ্য মানে আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব চন্দ্ৰগ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ নকৰিব খালী চকুৰে নাচাব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ বাবে বায়ুমণ্ডল দূষিত হোৱাৰ ফলত ৰোগ ব্যাধি হ'ব পাৰে চন্দ্ৰগ্ৰহণ ভগাৰ পিছত কি কৰিব পৰামৰ্শ আগবঢ়ালে জ্যোতিষী পুলিন শৰ্মাই গ্ৰহণৰ সময়ত আমি সাধাৰণতে খোৱা লোৱা কৰিব নালাগে গ্ৰহণ হ'লে বায়ুমণ্ডল দূষিত হয় আৰু সেই বায়ুমণ্ডলৰ প্ৰভাৱটো আমাৰ শৰীৰত পৰে তাৰ ফলত শৰীৰৰ ৰোগ ব্যাধি হ'ব পাৰে আৰু খালী চকুৰে সাধাৰণতে চাব নালাগে গ্ৰহণ ভগাৰ পিছত উত্তিষ্ঠ ত্যজতাং ৰাহু এটা মন্ত্ৰ আছে সেই মন্ত্ৰটো গাই গা ধুই পেলোৱাটো উচিত উল্লেখ্য যে 2025 বৰ্ষৰ এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব আটাইতকৈ দীঘলীয়া সময়ৰ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ